নমস্কাৰ ইছ্যু অফ দ্য ডে মাই নিজৰ এই বিশেষ অনুষ্ঠানলৈ মই মৃগাংক শইকীয়াই সকলোকে জনাইছোঁ স্বাগতম। আজিৰ আমাৰ বিষয় বাঘজানৰ জুই ৰহস্য। এই বিষয়ে কথা পাতিবলৈ আমাৰ সৈতে উপস্থিত আছে এগৰাকী পেট্ৰলিয়াম বিশেষজ্ঞ, এগৰাকী ৰিগ বিশেষজ্ঞ, ONGCৰ প্ৰাক্তন অভিযন্তা প্ৰমোদজ্যোতি দাস। দাসদেৱ ইতিমধ্যে বাঘজানৰ পৰা উভতি আহিছে। তেখেতে বাঘজানত কি ঘটিছে সেয়া চাই আহিছে, কি ঘটি আছে সেয়া চাই আহিছে, বাঘজানৰ জুই দেখিছে, তেখেতে বাঘজানৰ দুখ দেখিছে। দাস ডাঙৰীয়া, আপোনাক এই আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি বাঘজান ভ্ৰমণ কৰি আহিছে, তাত আপুনি কি দেখা পালে? মই যিটো ছাইডত ঘটনাটো ঘটিছে সেইটো হৈছে BG5ত, আৰু মই এতিয়াও আছিলোঁ চিম্প্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰত ৰিগত, এতিয়া এজ এ ৰিগ মেনেজাৰ হিচাপত আছোঁ আৰু মই আছোঁ BGY ৱেলত। আৰু যেতিয়া 27th মৰ্ণিং মই এটা ফোন কল পাইছোঁ যে এনে তেনে কথা, আৰু আমাৰ যিহেতু ওচৰত দুটা ফ্ল'য়িং ৱেল আছে, অল অফ এ ছাডেন মই শুনিলোঁ যে BG5ত তাত আছিলে ব্লাউড হৈছে, চ' বি কেয়াৰফুল। এনেকুৱা ধৰণৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই জনাব খুজিছোঁ, দাস ডাঙৰীয়া নিজে যিটো কুঁৱা, যিটো তেল খাদত আচলতে এই ঘটনাটো সংঘটিত হ'ল, তাৰ সমীপস্থ আন এটা কুঁৱাৰ তেখেত ৰিগ মেনেজাৰ। গতিকে সেই ৰিগ মেনেজাৰ হিচাপে তেখেত সেই বাঘজান অঞ্চলৰ আশে পাশে আন এটা ৰিগত কৰ্মৰত, আন এটা ৰিগৰ দায়িত্বপ্ৰাপ্ত আচলতে বিশেষজ্ঞ হিচাপে। গতিকে তেখেতে প্ৰথম এটা ফোন কল পালে আৰু তাৰপাছত তেতিয়া শুনিলোঁ যে তাত আচলতে ব্লড হৈছে, আৰু ব্লড হোৱাৰ পিছত এখেতসকলে মোৰ ৱেলৰ যিটো ষ্টেটাছ, আৰু সেই ষ্টেটাছটো আচলতে এখেতসকলে গম পাবলৈ বিচাৰিছে। মই এটা ফোন কল আহিছিলে অইল ইণ্ডিয়াৰ পৰা, ইনষ্টলেশ্যন মেনেজাৰৰ পৰা আহিছে যে এনে তেনে কথা এটা, তাত এটা দুৰ্ঘটনা হৈছে আৰু আমাৰ ৱেলটো আচলতে কিমান ছেফ। আৰু সেইটো তেতিয়া মই গোটেই ৱেলৰ যিখিনি আছে প্ৰিলিমিনাৰী ছেফটি, মই সেইখিনি অবজাৰ্ভ কৰি পেলাই মই তেতিয়া সেই ৱেলৰ কি ঘটনা হৈছে মই আচলতে লোকেল মানুহক, কাৰণ তাত মোৰ আচলতে ইয়াতে কমিউনিকেশ্যন নাই, আৰু যিহেতু কমিউনিকেশ্যন অন্য নাই, লোকেল মানুহৰ থ্ৰুৱেদি মই শুনিছোঁ যে তাত আচলতে গেছ ওলাই আছে অহৰহ, মানে খুব স্পীডত ইয়াতে গেছ ওলাই আছে, আৰু তাৰ ওচৰত থকা মানুহবোৰ আচলতে ইয়াৰ পৰা আচলতে আঁতৰলৈ গুচি গৈছে। আৰু এইখিনি কথাৰ পিছত বাকী আৰু মই মোৰ ৱেল ছেফটিত আচলতে লাগি থাকিলোঁ। ভেৰি নেক্সট ডে মই ছাইডলৈ গৈছিলোঁ তাত, আৰু গৈ পেলাই তাত যিটো দৃশ্য দেখিলোঁ, আৰু তাৰ ভিতৰত আচলতে কেনেকৈ ঘটনাটো হ'ল সেইটো ধৰক তাত আচলতে ক'ব পৰা মানুহো নাছিলে, অকল আছিলে তাত অলৰেডি ONGCৰ যিটো আচলতে ক্ৰাইচিছ মেনেজমেণ্ট, এখেতসকলৰ আচলতে কিছুমান অলৰেডি ইয়াতে ফায়াৰ ব্ৰিগেড আহি পেলাই প্লেচ কৰিছে, আৰু ফায়াৰ ব্ৰিগেডেৰে তাত আচলতে যিটো আচলতে ৱাটাৰ কেপিং চাৰিওফালে যাতে আচলতে ৱাটাৰ আমব্ৰেলা, মানে কুঁৱাটোৰ কূপটোৰ চাৰিওফালে পানীৰ ফোৱাৰা সকলো সময়তে দি থকা হয়, বৈ থাকে, সেইটো আচলতে স্প্ৰে কৰি থকা হৈছে যাতে আচলতে ইয়াত কোনো ধৰণৰ, সেইটো মে'ৰ শেষ সপ্তাহৰ ঘটনা, 26 মে 27 মে, ছেকেণ্ড নে থাৰ্ড ডেৰ পৰা সেইটো আৰম্ভ কৰিছে। তাৰপিছত বাকী যিটো আচলতে এতিয়া প্ৰিভেণ্টিভ যিটো আচলতে নিৰ্গমন হৈ আছে, সেইটোক আচলতে প্ৰিভেণ্ট কৰিবলগীয়া তেনেকুৱা ইকুইপমেণ্টছ বা তেনেকুৱা মেন পাৱাৰ মই শুনামতে আচলতে ইয়াতে নাই, আৰু অলৰেডি অইল ইণ্ডিয়াৰ ফালৰ পৰা এতিয়া বিভিন্ন সেনেকুৱা ধৰণৰ লগত অভিজ্ঞ অফিচাৰৰ লগত, মানে ONGC হওক বা লগত আচলতে কথা বতৰা চলাই আছিলে। আৰু মই জনামতে দাস ডাঙৰীয়া, প্ৰথমতে যেতিয়া মে'ৰ শেষ সপ্তাহত যিটো ৱেল নম্বৰ 5 আপুনি উল্লেখ কৰিছে, য'ত আচলতে বিস্ফোৰণ বা ঘটনাটো সংঘটিত হ'ল, তাত এটা ৱৰ্ক অভাৰ চলি আছিল মে'ৰ শেষ সপ্তাহত, আৰু 26 তাৰিখ পৰ্যন্ত সেই ৱৰ্ক অভাৰৰ কামটো চলাৰ পিছত 27 মে'ত এইটো যিটো ৱেল নম্বৰ 5, যিটো আচলতে প্ৰকৃততে মূলতঃ এটা গেছৰ কুঁৱা, খাৰুৱাত ভূগৰ্ভস্থ গেছৰ এটা কুঁৱা, পেট্ৰলিয়ামজাত গেছ, এই গেছৰ যিটো কুঁৱা, এই কুঁৱাটোৰ পৰা আচলতে প্ৰথমতে গেছ নিৰ্গমন হ'বলৈ আৰম্ভ কৰে। যেতিয়া তাত ব্ল' আউটৰ কাম চলি আছিল, ৱৰ্ক অভাৰৰ কাম চলি আছিল, এই ৱৰ্ক অভাৰটো আচলতে কি? আমাৰ এটা ৱেল যেতিয়া আমি ড্ৰিলিং কৰোঁ, আমাৰ যিবোৰ আছে ড্ৰিলিং ৰিগৰ যিটো কনচেপ্ট সেইটো বেলেগ, সেইটো আচলতে হেভি ডিউটি থাকে। আমাৰ এটা ৱেল যেতিয়া ড্ৰিলিং ৰিগেৰে
ড্ৰিলিং কৰাৰ পিছত আমাৰ যিটো আচলতে টাৰ্গেট ডেপ্থ থাকে সেইটো যেতিয়া এচিভড হয়, যেতিয়া আমাৰ অলমষ্ট আমাৰ যে ইমানখিনি আমি 4000 মিটাৰ বা 5000 মিটাৰ আমি খান্দি পেলাই তাৰপিছত আমি আছে প্ৰডাকশ্যন ষ্টাৰ্ট কৰিম। ৰিমেইনিং যিখিনি কাম আছে পাৰফৰেশ্যন বা তাৰ পৰা ইয়াৰ আছে প্ৰডাকশ্যনৰ হেৰিখিনি কিছুমান সময়ত আছে আমাৰ আচলতে ড্ৰিলিং ৰিগেই সেইখিনি অবজাৰ্ভ কৰে। তাৰমানে দাসডাঙৰীয়া কথাটো এনেকুৱা, ৱৰ্ক অভাৰ মানে হ'ল, মই আপোনাৰ পৰা সুধিব খুজিছোঁ যে সেইটোৱে মই যিটো বুজিছোঁ সেইটোৱে হয়নে সাধাৰণ দৰ্শকৰ বাবে সহজ হ'ব। যেতিয়া এটা ৱেল বা যেতিয়া এটা তেল খাদৰ পৰা তেলৰ পৰিমাণ তাৰ পৰা আহৰণ কৰা তেলৰ পৰিমাণ যেতিয়া কমি আহে, আশা কৰা কেপাচিটিতকৈ বা আগৰ বছৰবোৰত এটা ৱেলে দি থকা তেল বা গেছৰ পৰিৱৰ্তে যেতিয়া এইটো কমি আহে তেতিয়া তাক আকৌ অভাৰলিং কৰা হয়, মানে তাৰ পৰা তাক পুনৰ তাৰ পৰা অধিক পৰিমাণৰ গেছ আৰু তেল আহৰণৰ এটা প্ৰক্ৰিয়া চলোৱা হয়। ঠিক সেইটোৱে ৱৰ্ক অভাৰ নহয় জানো? য়েছ, সেইটো আচলতে কি হয় আপোনাৰ যেতিয়া ৱেলৰ আচলতে প্ৰডাকশ্যনটো কমি যায়, সেইটো বিভিন্ন ধৰণৰ হ'ব পাৰে। আমাৰ যিটো আচলতে ফৰ্মেশ্যন থাকে আৰু ফৰ্মেশ্যনৰ যিবোৰ আচলতে প'ৰ স্পেচ থাকে সেইবোৰ আছে পাৰ্মিয়েবল হ'ব লাগে, আৰু সেই পাৰ্মিয়েবিলিটিটো যেতিয়া কমি যায় আমাৰ অইলটো আচলতে যিটো মানে ওলাই থাকে ফ্ল' হৈ আছে, চেল্ফ ফ্ল' হৈ থাকে, সেই চেল্ফ ফ্ল'টো কেতিয়াবা হয় কি যিটো ইয়াত আছে আণ্ডাৰ প্ৰেছাৰ হৈ থাকে, সেই প্ৰেছাৰটো যেতিয়া কমি যায় আল্টিমেটলি কি হয় তাৰ আচলতে প্ৰডাকশ্যন যিটো আছে প্ৰডাক্টিভিটিটো সেই কমি গৈ থাকে, চ'ক হৈ যায়। তাৰ এতিয়া বিভিন্ন ধৰণৰ ইয়াত ডেব্ৰিজ বা এনেকুৱা ধৰণৰ হেৰি এই আমাৰ যিবোৰ আচলতে প'ৰ স্পেচবোৰ যিটো আছে পাৰ্মিয়েবল হেৰিটো আছে চ'ক কৰি দিয়ে, আৰু তেতিয়া হয় কি আমাৰ এই যিটো ফ্ল'টো সেইটো আইদাৰ গেছ হ'ব পাৰে, অইল ৱেল হ'ব পাৰে, সেই ফ্ল'টো যেতিয়া কমি যায়, যেতিয়া ইয়াৰ প্ৰডাকশ্যনটো সেই কমি যায়, তেতিয়া কেতিয়াবা হয় কি সেই তাত আচলতে আমি কিছুমান ৱৰ্ক অভাৰ জব হয়তো আচলতে ধৰক ৱাটাৰ ইনজেকশ্যন বা আপোনাৰ এতিয়া সেই নাইট্ৰজেন আছে পাম্প কৰি পেলাই তাক আকৌ সেইটো আছে প্ৰেছাৰাইজ সেই কৰি পেলাই এনেকুৱাকৈও মানে আমাৰ ইয়াৰ আছে প্ৰডাকশ্যনটো, আৰু সেই জববোৰ আচলতে ৱৰ্ক অভাৰ কৰে। আচৰিত কথা, অইল ইণ্ডিয়া লিমিটেডে এই কামটো যিটো ৱৰ্ক অভাৰৰ কাম, মানে যিটো কুঁৱা 5 নম্বৰ তেলকূপটোত যেতিয়া আপোনাৰ প্ৰডাকশ্যন কমি আহিছিল আগৰ বছৰবিলাকত, সেই কুঁৱাটোৱে যিটো তেল খাদে যথেষ্ট পৰিমাণৰ তেল দি আহিছিল, সেইটো কমি যোৱাৰ পিছত গুজৰাটৰ পৰা এটা ব্যক্তিগত খণ্ডৰ কোম্পানী জন এনাৰ্জিক দায়িত্ব দিয়া হ'ল। এই ৱৰ্ক অভাৰৰ কামটো অইলৰ যিহেতু যথেষ্ট সংখ্যক তেওঁলোকৰ শক্তিশালী অভিযন্তা, শক্তিশালী কৰ্মচাৰীৰ এটা দল আছে, অইলৰ কৰ্মচাৰীয়ে নিজেই কামটো নকৰি এই কামটো কিয় জন এনাৰ্জি গুজৰাটৰ এই প্ৰতিষ্ঠানটোক দিলে? নহয়, আজিকালি কি হয় আমাৰ যিটো আছে প্ৰাইভেটাইজড যিটো আছে কনচেপ্ট, এইটো এতিয়া আজিকালি অইল ফিল্ড হওক, অইল ৱেলবোৰ হওক বা এনেকুৱা ধৰণৰ আছে কণ্ট্ৰেক্টবোৰ ONGC বা অইলে এজ পাৰ ইনষ্ট্ৰাকশ্যন ফ্ৰম দ্য চেণ্ট্ৰেল গভমেণ্ট। চ' কাৰণ আমাৰ যিটো আচলতে অইল ইণ্ডাষ্ট্ৰীবোৰ ONGC হওক, অইল হওক বা এতিয়া বাকী হেৰিবোৰ আছে, চ' মেইনলি এইকেইটাৰ যিবোৰ আচলতে এতিয়া কৰ্ম পদ্ধতিবোৰ বা যিবোৰ ধৰক এতিয়া মেইনলি অইল যিটো মাইনিং হেৰিটো আছিলে আমাৰ এতিয়া পেট্ৰলিয়াম হেৰিত আণ্ডাৰত থাকে, আৰু এখেতসকলে সেইবোৰ লিড কৰে। গতিকে কেতিয়াবা হয় কি ধৰক এতিয়া কিছুমান এতিয়া প্ৰাইভেট কোম্পেনীয়ে তাত আচলতে বিডিং কৰে, আৰু তাত এতিয়া বিডাৰ হিচাপত ধৰক বিভিন্ন ধৰণৰ আমাৰ ইয়াৰো আচলতে পাৰ্টি থাকে, অসমৰ পাৰ্টিও থাকে, বাহিৰৰ পাৰ্টিও থাকে। গতিকে তাৰ এটা সম্পূৰ্ণ এটা প্ৰচেছৰ ভিত্তিত এতিয়া যাক এতিয়া টেকনিকেলি ইলিজিবল বুলি ভাবে, চ' কাৰণ তাত অকল এতিয়া বিভিন্ন ধৰণৰ আছে ক্ৰাইটেৰিয়া আছে তাত, ধৰক ইয়াতে আচলতে স্পেচিফিক আচলতে ইকুইপমেণ্টছ বা এক্সপাৰ্টাইজ। কিন্তু মই জনাত তেওঁলোকে যি যন্ত্ৰপাতি ইত্যাদি কিন্তু অইলৰে ব্যৱহাৰ কৰিছে। নহয়, সেইটো এজ পাৰ কণ্ট্ৰেক্ট আচলতে কিছুমান কনজিউমেবলছ আৰু কিছুমান ইকুইপমেণ্টছ অইল ইণ্ডিয়া আচলতে নিজে ছাপ্লাই কৰে, আৰু কিছুমান যিটো পাৰ্টিক দিয়া হয় সেই পাৰ্টিটোৰ পৰাই মানে সেইবোৰ ছাপ্লাই কৰিবলগীয়া হয়। অ'কে, মিষ্টাৰ শ্ৰীযুত দাস, এইখিনি কথা আমি জানিছোঁ যে আচলতে এই যিটো তেল খাদ, যিটো বিস্ফোৰণ সংঘটিত হ'ল বাগজানৰ যিটো 5 নম্বৰ ৱেল, এই ৱেলটোত ৱৰ্ক অভাৰৰ কাম চলি আছিল মে'ৰ শেষ সপ্তাহত। সাংবাদিক হিচাপে যিখিনি তথ্য আমাৰ হাতত আছে, মে'ৰ শেষ সপ্তাহত চলি থকাৰ অৱস্থাত ইয়াত আচলতে ব্ল' আউটটো কিদৰে হ'ল?
এই সম্পৰ্কে আপোনাৰ হাতত কি তথ্য আছে? আমি জনাত গেছ তাতে ৱেলটোৰ কুঁৱাটো কিল কৰিবলৈ চেষ্টা কৰা হয়, মানে যিটো কুঁৱাৰ পৰা ইতিমধ্যে তেল আহৰণ কৰি থকা হৈছিল, যাৰ তেলৰ পৰিমাণ ক্ৰমশ কমি আহিছিল, সেই কুঁৱাটোৰ মুখখন আচলতে বন্ধ কৰি লোৱা হয় এক বিশেষ কাৰিকৰী পদ্ধতিৰে। আৰু এই মুখখন বন্ধ কৰিবলৈ যাওঁতেই আচলতে প্ৰথম অথন্তৰটো ঘটিল ২৭ মে'ত। এই সম্পৰ্কে অধিক আমাক জনাব নেকি? ব্ল' আউটটো কিদৰে হ'ল? ব্ল'টো এটা এনেকুৱা ধৰণৰ, আৰু সেইটো আটাইতকৈ মানে অইল ইণ্ডাষ্ট্ৰীৰ ভয় লগা সেই কথাটোৱে হৈছে ব্ল'আউট। আৰু ব্ল'আউটটো হৈছে আমাৰ যিটো ফৰ্মেশ্যনৰ পৰা আমি অইল বা গেছ আমি এক্সট্ৰাক্ট কৰোঁ, তাত এটা আণ্ডাৰ প্ৰেছাৰ এটা থাকে, সেইটো হৈছে ফৰ্মেশ্যন প্ৰেছাৰ। আৰু ফৰ্মেশ্যন প্ৰেছাৰটো আমি বাধা দিবলৈ, যিটো আচলতে সেইটো যাতে এক্সপ'জ নহয়, ৱেলৰ ভিতৰে যাতে অট'মেটিকেলি যাতে সেইটো ওলাই আহিব নোৱাৰে, গতিকে সেইটো নকৰিবলৈ আমি কিছুমান ইকুইপমেণ্টছ বা আমাৰ আচলতে ৩টা পৰ্যায়ত সেইটো আচলতে প্ৰিভেণ্টিভ হেৰি এটা থাকে। এটাটো আমাৰ ইয়াত এটা মাড ছিষ্টেম থাকে, আমি যেতিয়া ড্ৰিলিং কৰোঁ তেতিয়া আচলতে মাড ছিষ্টেম এটা থাকে। আৰু কি কৰে সহজ ভাষাৰে যদি দৰ্শকক, সেইটো মাডৰ যিটো আচলতে ধৰক যিটো বোকা আমি যিটো খান্দি পেলাই যিটো আচলতে কাটিংছ ওলাই আহে, সেইটোতো আমি ট্ৰেন্সপৰ্ট কৰিব লাগিব, বাহিৰলৈ উলিয়াই নিব লাগিব, সেইটো উলিয়াই নিব লাগিব। ডেট ইজ এই মাডটো এটা আছে ট্ৰেন্সপৰ্টাৰ হিচাপত ইউজ কৰোঁ। আৰু এটা আমি কি কৰোঁ, হাইড্ৰষ্টেটিক প্ৰেছাৰ, মানে এটা ধৰণ হ'ল কুঁৱাটো যেতিয়া তেল খাপটো খান্দিলে তাৰ মুখখন বোকাৰে বন্ধ কৰি দিয়ে, তেনেকুৱাই নহয় জানো? বোকাটো আছে পাম্প কৰি থাকে, আৰু সেইটোৱে কি কৰে, এটাটো আমাৰ যিটো বিট থাকে, যিটোৰে আমি ফৰ্মেশ্যনটো কাটি থাকোঁ, সেই যিটো কাটিংছটো সেইটো আমি ওপৰলৈ আচলতে লিফ্ট কৰা এটা মাধ্যম লাগিব। সেইটো মাধ্যমটো এটা যিটো মাড ছিষ্টেম, সেইটো আচলতে ওপৰলৈ উঠাই লৈ আহে। আৰু ছেকেণ্ডলি সেই যিটো মাডৰ আচলতে কলম, আমাৰ ৱেলটো যিমানে আচলতে গভীৰতালৈ গৈ থাকে, ইয়াৰ এটা প্ৰেছাৰ থাকিব। আমি ধৰক সেই যিটো ষ্টেটিক প্ৰেছাৰ বা সেই হেৰিটো আচলতে হাইড্ৰষ্টেটিক যিটো প্ৰেছাৰ, তাৰ মাডৰ যিটো মানে স্পেচিফিক গ্ৰেভিটি, মাড ৱেট বুলি কোৱা হয়, সেইটো আছে কেমিকেলৰ ভাষাত। গতিকে সেইটো আমি এনেকুৱা এটা হেৰিত ৰাখোঁ ইয়াত, যাতে মানে এই যিটো হাইড্ৰষ্টেটিক প্ৰেছাৰ তলৰ পৰা অহা যিটো প্ৰেছাৰ, সেই প্ৰেছাৰৰ লগত আছে বেলেঞ্চত থাকে। আইদাৰ এইটো ইয়াতকৈ হায়াৰত থাকিব লাগিব অৰ বেলেঞ্চত থাকিব লাগিব, সমান হ'ব লাগিব, নহয় তলৰ পৰা যিটো হেঁচা সেইটো অভাৰ বেলেঞ্চ হ'ব লাগিব, এইটো ওপৰতো তাতকৈ বেছি হ'ব লাগিব। যদি আণ্ডাৰ বেলেঞ্চ হয়, হাইড্ৰষ্টেটিক প্ৰেছাৰটো যদি আণ্ডাৰ বেলেঞ্চ হয়, তেতিয়াহ'লে তাত ফৰ্মেশ্যনত থকা যিখিনি ফ্লুইড বা ইনফ্লাক্স বুলি কয় আমাৰ ভাষাত, গেছ বা তেলৰ যিটো হেৰি, আমি আচলতে আমাৰ ভাষাত আচলতে ইনফ্লাক্স বুলি কওঁ, সেই ইনফ্লাক্সটো আচলতে মাইগ্ৰেট কৰি পেলাই ৱেলত সেইটো আছে মাইগ্ৰেট কৰে। আৰু সেইটো ৱেলত ভিতৰত উঠি আহিলেই সেইটো অলৰেডি আচলতে ফেৰচিয়াছ এৰিয়া, যেতিয়াই মানে হাইড্ৰষ্টেটিক প্ৰেছাৰটো কমি যাব, সি মুভ কৰিব। আৰু এটা সময়ত এইটোতো নতুন ৰিগ নহয়, এইটো হৈছে ৱৰ্ক অভাৰ ৰিগত। এতিয়া চাওক, ৱেলটো যিটো মই শুনামতে, মই একজেক্টলি ধৰক তাত ৱৰ্ক অভাৰৰ যিটো প্ৰচিডিউৰ বা হেৰি, সেইটো হয়তো তাত আমি সাংবাদিক হিচাপে কেইবাজনো তাত কৰ্মৰত লোকৰ সৈতে কথা পাতিছিলোঁ, আচলতে ঘটনাস্থলীত থকা লোকৰ সৈতে কথা পাতিছিলোঁ। তেওঁলোকে সাধাৰণভাৱে আমি যিটো বুজিলোঁ, দৰ্শকৰ বাবেও যদি মই জনাব খোজোঁ, কথাটো হ'ল যেতিয়া ৱেল নম্বৰ 5ৰ পৰা অধিক পৰিমাণৰ তেল আহৰণৰ বাবে, যিহেতু আগতে ই ভাল প্ৰডাকশ্যন দি আছিল, প্ৰডাকশ্যন কম হ'ল, গতিকে প্ৰডাকশ্যন আকৌ বৃদ্ধিৰ বাবে জন এনাৰ্জি নামৰ প্ৰতিষ্ঠানটোক খননৰ দায়িত্ব দিয়া হ'ল, নতুনকৈ সেই ঠাইতে খননৰ দায়িত্ব দিয়া হ'ল। আৰু তাৰপিছত তেওঁলোকৰ প্ৰচেছ মতে কামটো হ'ল কুঁৱাটোৰ মুখখন প্ৰথমতে বন্ধ কৰি লোৱা। এই প্ৰক্ৰিয়াটোৰ বিষয়ে আমাক জনাওক, যিটো প্ৰক্ৰিয়া কৰিবলৈ যাওঁতে এই আচলতে গেছৰ নিৰ্গমনটো প্ৰথম আৰম্ভ হ'ল। আমি যেতিয়া ড্ৰিলিং হৈ থাকে, মই সেইটো অকণমান আগৰ পৰা ক'ব লাগিব। যেতিয়া ড্ৰিলিং কৰোঁ, আমি ৱেলটো যেতিয়া খান্দি উঠি তাত আচলতে কেচিং যিটো আছে কেচড হোল বুলি কয়, যাতে আচলতে সেইটো আমাৰ আচলতে কোলাপছ হ'ব নোৱাৰে বা অন্যান্য যাতে হেৰি আচলতে মাইগ্ৰেট কৰিব নোৱাৰে, তাত আমি আচলতে কেচিং পাইপ সেইবোৰ আমি তাত দি পেলাই আচলতে ৱেলটো কেচ কৰোঁ। কেচিং পাইপ দিয়াৰ আচলতে সেই অপাৰেশ্যনটো হোৱাৰ পিছত আমি কেচিঙৰ ওপৰত আমাৰ এই যিটো আপোনাক ক'লোঁ যে যিটো ইনফ্লাক্সটোক আচলতে প্ৰিভেণ্টিভ আচলতে এটা হেৰি কৰিবলৈ, তাত ৱেল মাউথ এটাৰ ওপৰত আমি ব্ল'আউট প্ৰিভেণ্টৰ বুলি পেলাই BOP বুলি কয় তাক, সেইটো প্লেচ কৰোঁ আমি। আৰু সেই ৱেল হেডৰ ওপৰত প্লেচ কৰিব লাগে।
পেষ্ট কৰি তাক চিমেণ্টেৰে চিল কৰি নাই দিয়ে। নহয় সেইটো নহয়। আমি তাত এতিয়া বিঅ'পিৰো আচলতে কিছুমান ভাগ থাকে। ধৰক এতিয়া ইয়াত এতিয়া পাইপ ৰেম থাকে বা আপোনাৰ ইয়াত এতিয়া হেৰি আপোনাৰ এনুলাৰ বিঅ'পি থাকে বা ইয়াত আপোনাৰ শ্বেয়াৰ ৰেম থাকে বা এতিয়া ভেৰিয়েবল ইয়াত পাইপ ৰেম থাকে এনেকুৱা ধৰণৰ আছে, বিভিন্ন ধৰণৰ আছে। বাগজানৰটোৰ ক্ষেত্ৰত কি কৰা তাত আছে প্ৰডাকশ্যন বিঅ'পিত জেনেৰেলি আচলতে পাইপ ৰেম আৰু তাত আচলতে হেৰি থাকে আপোনাৰ আচলতে যিটো হয়তো আছে ব্লাইণ্ড ৰেম বা আচলতে এনেকুৱা টাইপৰ এটা ৰাখে আৰু। কিন্তু ঘটনা হ'ল তাত যেতিয়া মই শুনামতে তাত ৱেল হেডত আচলতে ৱেল হেডৰ পৰা যেতিয়া মানে ৱেলটো চিমেণ্ট কৰাৰ পিছত মই তাত যিটো শুনিছোঁ ৱেলৰ ভিতৰত আচলতে ৱেলটো আচলতে কিল কৰিলে বাই চিমেণ্টেশ্যন। চিমেণ্ট কৰাৰ পিছত জেনেৰেলি সেইটো আমাৰ ভিতৰত সেইটো এটা প্লাগ হিচাপত ইউজ কৰে। প্লাগ সেই চিমেণ্টিঙৰ পিছত আচলতে এটা যিটো ৱেইটিং টাইম পায় মানে সেই সময়ছোৱাত তাত আৰু বেলেগ কাম চলি আছিল, বেলেগ কাম চলি থাকোঁতে এই লিকেজটো প্ৰথম আৰম্ভ হ'ল, তেনেকুৱা নেকি কথা? সেইটো নহয় আচলতে। কেতিয়াবা কি হয় জানেনে, ভিতৰত যেতিয়া হয়তো আপোনাৰ ৱেলৰ ভিতৰত সেইটো প্লাগ কৰি দিলে, প্লাগ কৰাৰ পিছত হয়তো ৱেলৰ ভিতৰত অহা নাই, আমাৰ যিটো আচলতে কেচিং শ্বু থাকে, আমাৰ এতিয়া 3টামান আছে কেচিং থাকে, ইণ্টাৰমিডিয়েট কেচিং থাকে, আপোনাৰ হেৰি এটা ছাৰ্ফেচ কেচিং থাকে, ইণ্টাৰমিডিয়েট কেচিং থাকে বা ইয়াত আছে লাইনাৰো থাকে। কি হয় কেতিয়াবা আপোনাৰ আচলতে বাহিৰ ফালেও সেইটো বস্তু আহি পেলাই চুৰ বাহিৰত আমাৰ আচলতে এতিয়া কেচুলৰ ভিতৰে আমাৰ যিটো আমাৰ অইল বা গেছ ইয়াৰ হেৰি আমাৰ টিউবিং থাকে, ইয়াৰ ভিতৰে আমাৰ সেইটো ফ্ল' কৰি থাকে। এতিয়া হ'ল কি যেতিয়া ৱেলটো ইয়াত প্লাগ কৰি দিলে, প্লাগ কৰাৰ পিছত হয়তো এনেকুৱাও হ'ব পাৰে, মোৰ যিটো অভিজ্ঞতা সেইটো আছে বাহিৰৰ ফালৰ পৰাও মানে সেইটো আচলতে নিৰ্গমন হ'ব পাৰে। আচ্ছা, সেইটো কয় আচলতে চেনেলিং বুলি কয়। ফ্ৰেকচাৰ মানে তাত আচলতে ফৰ্মেশ্যনবোৰ কেতিয়াবা যেতিয়া ইয়াৰ আচলতে প্ৰেছাৰটো ডেভেলপ হয়, ধৰক এতিয়া আমি প্লাগ কৰি দিলোঁ, এইটো ব্লক কৰি দিলোঁ, ভিতৰতো এটা ইয়াত মানে এনেকুৱা এটা প্ৰেছাৰ থাকিব যিটো প্ৰেছাৰে মানে সি সদায় মানে যিটো উইক পৰ্চনটো আচলতে বিচাৰি ফুৰিব। হয়তো এনেকুৱাও হৈছে আমাৰ একেবাৰে উইক হেৰিটো হৈছে আপোনাৰ কেচিং শ্বুটো, য'ত আমাৰ এতিয়া কেচিং শ্বুটো থাকিব তাৰ ভিতৰত নহয়, এতিয়া বাহিৰৰ ফালৰ পৰা আমাৰ এইটো এই আচলতে বাহিৰ ফালটো আছে চিমেণ্টেশ্যন থাকে, ইয়াতে কেতিয়াবা ফ্ৰেকচাৰ হৈ পেলাই বাহিৰৰ পৰা সেইটো কিন্তু আপুনি কণ্ট্ৰল কৰিব নোৱাৰে। মষ্ট প্ৰবেবলি এই ইনচিডেণ্টটো হৈছে তাত। ঠিক আছে। তাৰপিছত আচলতে আমিও যিখিনি আমি বিভিন্ন সংবাদ মাধ্যমতে হওক বা আমাৰ নিজৰ বিভিন্নজনৰ সৈতে কথা পাতি হওক, আমি জনামতে যেতিয়া তাত চিমেণ্টিং কৰা হ'ল, চিমেণ্টিং কৰাৰ পিছত তাতে ক্লিয়াৰিং আউট এটা অপাৰেশ্যন চলোৱা হ'ল। মানে যিখিনি ৱেইটিং টাইম আছিল সেই সময়খিনি ব্যৱহাৰ কৰিবৰ কাৰণে পুৰণা যিটো মাউথ আছিলে, হেড আছিলে, ৱেল হেড, সেই ৱেল হেডটো ৰিপ্লেচ কৰাৰ চেষ্টা কৰা হৈছিল। নতুন এটা ৱেল হেড, তাৰ কাৰণে এটা বিশাল ক্ৰেন গৈছিল তালৈ, এটা টাৱাৰ লাইক ষ্ট্ৰাকচাৰ নিয়া হৈছিল। নাজানো সেইটো কি, আপুনি বেছি ভালদৰে জানিব। তাৰপিছতে এই ঘটনাটো যেতিয়া সংঘটিত হ'ল, তাৰ পৰা গেছ নিৰ্গমন আৰম্ভ হ'ল। গেছ নিৰ্গমন আৰম্ভ হোৱাৰ পিছতে কণ্ডেনছেট ল' ডেঞ্চিটি যিটো হাইড্ৰ'কাৰ্বন তাৰ পৰা কণ্ডেন্স হৈ পেলাই চাৰিওফালে বিয়পি পৰিল, আৰু যিটোৰ ফলত যেতিয়া ব্লেজ হ'ল, যেতিয়া তাত বিস্ফোৰণটো সংঘটিত হ'ল, তাৰপিছত অগ্নিকাণ্ডৰ ভয়াৱহতা বৃদ্ধি পালে। এই পিছৰ পৰ্যায়ৰ আমি এইখিনিলৈকে গম পালোঁ, এই যিটো লিকেজৰ পৰা মানে বিস্ফোৰণলৈকে, ব্লেজলৈকে, এই সময়ছোৱাৰ বিষয়ে আমাক অলপ অধিক তথ্য জনাব নেকি? কি ঘটিছে বুলি আপুনি ধাৰণা? হেৰি আচলতে কি হয়, আমাৰ কেতিয়াবা যেতিয়া আচলতে গেছ ওলায়, কেতিয়াবা অল অফ এ ছাডেন কি হয়, আমাৰ এতিয়া বিভিন্ন ধৰণৰ আছে মেটেলিক ষ্ট্ৰাকচাৰ থাকে, আৰু সেই ষ্ট্ৰাকচাৰত কেতিয়াবা হয় কি আমাৰ তাত থকা যিবোৰ পাইপ বা হেৰি সি আছে পুছ কৰে, কৰিলে সি যেতিয়া ষ্টিল ষ্ট্ৰাকচাৰত গৈ পেলাই হিট কৰিব, ইয়াত স্পাৰ্ক হয়। চ' দে মে বি এ ক্লু অফ দ্য ফ্লেয়াৰিং। আৰু হয়তো এনেকুৱাও হৈছিল, মই যেতিয়া তাত চাই আহিছিলোঁ, টোটেলি আচলতে যেতিয়া আচলতে গেছ নিৰ্গমন হৈ আছিল, মই তেতিয়া আচলতে প্ৰেডিক্ট কৰিছিলোঁ যে কেতিয়াবা হয়তো এনেকুৱাও হ'ব পাৰে, যিহেতু এটা অলৰেডি ষ্টিল ষ্ট্ৰাকচাৰ, যিটো ৰিগ ষ্ট্ৰাকচাৰটো অলৰেডি তাত আছে, হয়তো তাত এনেকুৱাও হ'ব পাৰে, তাত এতিয়া বিভিন্ন ধৰণৰ আচলতে ইয়াত এতিয়া ভেহিকেলছ বা এনেকুৱা ধৰণৰ হেৰি আছিলে তাত আছে, ONGCৰ পৰা নিয়া হৈছিল ডাঙৰ হয়, আৰু যিটো বোলে ৱেল হেড তাৰ ওজনেই 3 টন নে কিবা তাতকৈ অধিক। আৰু কেতিয়াবা মানে তেনেকুৱা ধৰণৰ সেই বস্তুত মানে ফ্ৰিকশ্যন হৈও এটা মানে কি ধৰক স্পাৰ্ক এটা আচলতে ডেভেলপ হ'ব পাৰে। কিন্তু জুইটো ইমান ভয়াৱহ কিয় হ'ল? ভয়াৱহ মানে ধৰক এতিয়া
গেছত যেতিয়া আপুনি মন ইমান কৰিব প্ৰেছাৰ ২৭ তাৰিখৰ পৰা 14 দিনত প্ৰথমতে ব্ল' আউট হ'ল। ব্ল' আউট হোৱাৰ পিছত প্ৰথমতে ONGCৰ বিশেষজ্ঞ আহিল, নাজিৰাৰ পৰা গ'ল। তাৰপিছত বদোদৰাৰ পৰা বিশেষজ্ঞৰ দল আহিল। তাৰপিছত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল আহিল। বিশেষজ্ঞৰ দল গুৱাহাটী পালেহি, গৈ তেওঁলোক দুলীয়াজান পালেহি। 14টা দিন, তাৰপিছত বিস্ফোৰণ। মই এইখিনিতে এটা কথা ক'ব লাগিব আপোনাক যে বস্তুটো যেতিয়া ব্ল'টো আপোনাৰ এটা সাধাৰণ আমাৰ যিবোৰ ট্ৰাকে যেতিয়া 8 টন 10 টন আচলতে কঢ়িয়াই লৈ যায়, এটা আমাৰ হুইল এটাৰ ভিতৰত এয়াৰ থাকে 120 PSI, কিন্তু আমাৰ যিটো গেছ ওলাই আছে ইট মে বি মোৰ দেন 5000 PSI। গতিকে সেইটো হয়তো মানে কি আপুনি যদি ষ্টিল প্লেট আপুনি তাত ৰাখে সেইটো আচলতে হোল্ড কৰি দিব, ইমানেই পাৱাৰফুল। গতিকে তাত আচলতে স্পাৰ্ক এটা হ'বলৈ সি আচলতে এটা মাধ্যম বিচাৰি থাকে। আৰু হয়তো এনেকুৱাও হৈছে আচলতে কেতিয়াবা তেনেকুৱা হয়তো ইয়াৰ আচলতে আমাৰ যিটো ৱেল কেপ যিটো আচলতে ৱাটাৰ কিপিং কৰি আছিল, সেইকাৰণে কৰি আছিল যাতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আচলতে এক্সটাৰ্নেল বা ফ্লেয়াৰিংটো আচলতে প্ৰিভেণ্ট হয়। চ' কাৰণ এতিয়া যিবোৰ এক্সপাৰ্ট আহিছে, এই এক্সপাৰ্টবোৰ আজিকালি আচলতে বিভিন্ন ধৰণৰ ইয়াত টেকনিক আছে। আৰু আমি যিটো জানো, এটা ৱেল যেতিয়া সেই প্ৰিভেণ্টিভ যেতিয়া ইকুইপমেণ্টছ নাথাকিব, তেতিয়া হয় কি আমি অন্য এটা হোল ড্ৰিল কৰি পেলাই বা নিয়াৰ বাই যদি তাত ইয়াত এতিয়া আপোনাৰ সেই ক্লাষ্টাৰ ৱেল থাকে, ক্লাষ্টাৰ ৱেলৰ থ্ৰুদি অৰ এটা দূৰত্বত এতিয়া ফ্লেয়াৰিং হৈছে এটা যথেষ্ট তাপ বা আছে, আমি ধৰক 0.5 কিলোমিটাৰ 1 কিলোমিটাৰ আঁতৰত আৰু এটা ৰিগ তাত ছেট কৰি পেলাই ইয়াৰে প্ৰেছাৰটো ডাইভাৰ্ট কৰি দিয়ে, ৱেল এটা খান্দি পেলাই তাক আচলতে ডেভিয়েট কৰি লৈ গৈ আমি সেই যিটো এক্সিষ্টিং যিটো আচলতে ব্ল'ড হৈ থকা যিটো ৱেল আছে তাক আমি আচলতে টাচ কৰিম গৈ পেলাই। কৰিলে কি হ'ব, ইয়াৰ যিটো মানে প্ৰেছাৰ বা যিটো সেইটো আচলতে বাইপাছ কৰি আমি তাক কণ্ট্ৰল কৰিবলৈ চাওঁ। আৰু যেতিয়া এইফালে আচলতে বাইপাছ হ'ব, ইয়াত আমাৰ অলৰেডি প্ৰিভেণ্টিভ হেৰিটো আছে, এইফালে যেতিয়া কণ্ট্ৰলটো হ'ব, ইয়াৰ প্ৰেছাৰটো যেতিয়া কমি যাব, তেতিয়া আমি সেই ৱেলত আমি বিভিন্ন ধৰণৰ এনেকুৱা আচলতে প্ৰিভেণ্টিভ সেইখিনি আপোনাৰ বাগজানত কৰা হৈছিল নে? যেতিয়া 27 মে'ত আপুনি যিখিনি এনেকুৱা ধৰণৰ কথা কৈছে, 27 মে'ত যেতিয়া ব্ল' আউটটো প্ৰথম হ'ল, when it was first reported on 27th of May, তাৰ পিছৰ পৰা এই ব্লাষ্ট হোৱালৈকে যোৱা মঙলবাৰলৈকে এই সময়ছোৱাৰ ভিতৰত এনেকুৱা মেজাৰ্ছটো লোৱা নহ'ল? সেই কথাটো আচলতে এক্সপাৰ্টে কৰে। সেইটো এতিয়া চব সকলো বস্তু সকলোৰে এতিয়া সিহঁতৰ যিটো আচলতে ক্ৰাইচিছ বা তেনেকুৱা আচলতে ব্ল' আউট এক্সপাৰ্ট মেনেজমেণ্ট, সেইটো এক্সপাৰ্ট এতিয়া চব অইল ইণ্ডাষ্ট্ৰীৰ আমি বহু ক্ষেত্ৰত আমি জানো আচলতে কিছুমান আপোনাৰ বিজনেছৰ ক্ষেত্ৰত আছে মনোপলি আছে, আমেৰিকা চাইনা বা ইহঁতৰ অইল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত সিহঁত বহুত আগতে মানে সিহঁতে আচলতে এডভান্স হেৰি এটা পাইছে। আৰু বিভিন্ন ক্ষেত্ৰত এনেকুৱা ব্ল' আউটৰ ক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত আচলতে যিবোৰ টেকনিক সিহঁতে আপোনাক ইকুইপমেণ্টছ দিব, কিন্তু তাৰ আচলতে সিহঁতৰ যিটো এক্সপাৰ্টাইজ যিটো বা আচলতে যিটো আচলতে টেকনিকটো আপোনাক দি নিদিয়ে। সেইটোৱে বিজনেছ, সেইটোৱে বিজনেছ। কিন্তু বাৰম্বাৰতো অইল ইণ্ডিয়া ONGC, অইল ইণ্ডিয়া হ'ল দ্বিতীয়টো ৰাষ্ট্ৰীয়কৃত তৈল প্ৰতিষ্ঠান দেশৰ। গতিকে এনেকুৱা এটা প্ৰতিষ্ঠানৰ হাতত নিজাকৈ ব্ল' আউট মেনেজমেণ্টৰ কিবা ব্যৱস্থা নিশ্চয় থাকিব। সেই যথেষ্ট নহয় নেকি? তাৰমানে এই যিটো বিকমত আপুনি আমি যদি এতিয়া চাওক, যদি তাত আচলতে প্ৰিভেণ্টিভ হেৰিবোৰ থাকিলে আমাৰ ONGC আৰু অইলৰ যথেষ্ট আচলতে অভিজ্ঞ আছে, ইয়াতে অইল এক্সপাৰ্ট আছে। কিন্তু ঘটনা হ'ল এতিয়া কিছুমান ক্ষেত্ৰত ধৰক আমি আনৰ হেল্প আচলতে ল'বলগীয়া হয়, কাৰণ সকলোৰে আচলতে কমপ্লিকেচিবোৰ একে নহয়। যেতিয়া আচলতে কমপ্লিকেচিবোৰ আচলতে বাঢ়ি যায় আৰু এখেতসকলেও আৰম্ভণিৰে পৰা যথেষ্টখিনি এলাৰ্ট আছিলে, আৰু এখেতসকলৰ এতিয়া বিভিন্ন ধৰণৰ টীম আহিছে, আহি পেলাই তাত ভিজিট কৰিছে, তাত ষ্টাডি কৰিছে, কিন্তু হয়তো এখেতসকলৰ সেই বস্তুটো হয়তো ইয়াতকৈও মানে এক্সপাৰ্টৰ মানে ইয়াত আচলতে প্ৰয়োজন আছিলে, বোধ কৰিছিলে। আৰু সেইকাৰণে তেখেতসকলে আঁতৰৰ পৰা আৰু ৰিমেইনিং যিবোৰ ৱৰ্কাৰ্ছ বা আমাৰ যিবোৰ ইকুইপমেণ্টছ সেইবোৰ আমাৰ থাকিব, অকল এখেতসকলে আমাক জাষ্ট এটা এডভাইচ কৰিব। নিশ্চয় দাস ডাঙৰীয়া, এতিয়া এটাই কথা যে ঘটনাটো ঘটিলেই,
এই ভুলৰ পৰা অইল বা অইলে বিশেষকৈ অইল ছেক্টৰে অসমতো ইতিমধ্যে কেইবাটাও ঘটনা ঘটিছে, ডিকমত ঘটিছে, বৰহোলাত সম্ভৱতঃ ঘটিছে এটা ঘটনা। গতিকে এনেধৰণৰ ব্ল' আউটৰ ইটোৰ পিছত সিটো ব্ল' আউটৰ ঘটনা ঘটি যোৱাৰ পাছতো প্ৰপাৰলি BOP যিটো বুলি কয়, ব্ল' আউট মেনেজমেণ্ট, এইটো ব্ল' আউট প্ৰিভেণ্টৰ, এইটো এই ক্ষেত্ৰত কাম কৰিবলগীয়া আছে বুলি আপুনি নাভাবেনে? আচলতে সেই যিবোৰ ইকুইপমেণ্টছৰ ওপৰত সেইবোৰ যথেষ্ট এতিয়া চাওক, আমাৰ এতিয়া যদি আছে 5000 আমাৰ হেৰি এণ্টিচিপেটেড যিটো আছে প্ৰেছাৰ, আমি যিটো প্ৰেছাৰক আমি আছে বাধা দিব লাগিব, ইয়াতকৈ আচলতে বেছি প্ৰেছাৰ, ৱৰ্কিং প্ৰেছাৰ আমাৰ আচলতে প্ৰিভেণ্টিভ হেৰি আছে। কিন্তু ঘটনা হ'ল আচলতে কেতিয়াবা হয় কি ধৰক ইয়াত আচলতে হেৰি আপোনাৰ ইকুইপমেণ্টছ আচলতে ফেইল হয়, কেতিয়াবা নোহোৱাও নহয়। হয়, হ'ব পাৰে, মানুহৰ ভুল হ'ব পাৰে, যন্ত্ৰপাতিৰ ভুল হ'ব পাৰে, হিউমেন এৰৰ থাকিব পাৰে, হিউমেন এৰৰ থাকিব পাৰে। আৰু সেইটো আচলতে চব আমি যিবোৰ আচলতে এক্সপিৰিয়েঞ্চ আৰু অইল আৰু ONGCয়ে যথেষ্ট অভিজ্ঞ আছে টেকন'ক্ৰেটবোৰকেই আচলতে ৰিক্ৰুইট কৰে সেইবোৰ ক্ষেত্ৰত। আৰু যিবোৰ পজিশ্যন এতিয়া চব একোজন এতিয়া টুল পুচাৰ থাকে বা টাৱাৰ পুচাৰ থাকে, বহুত এতিয়া চব 10 to 15 yearsৰ এক্সপিৰিয়েঞ্চ মানুহকহে দিয়ে। এইটো নহয় যে অল অফ এ ছাডেন কোনোবা এজনক এতিয়া ৰিক্ৰুইট কৰি পেলাই দিয়ে, সেইটো নহয়। হি শুড ন' দ্য ছিষ্টেম, বা সেই আচলতে ধৰক ব্ল' আউট কি ধৰণে এতিয়া প্ৰিভেণ্ট কৰিব লাগিব, ৱেল কণ্ট্ৰলৰ ওপৰত যিবোৰ আচলতে যিবোৰ এতিয়া ৰিচেণ্ট আছে টেকন'লজি আছে, সেই টেকন'লজিবোৰ আমাৰ সেই এক্সপাৰ্টবোৰে জানিব লাগিব। এতিয়া ঠিক আছে, আমি প্ৰযুক্তিগত দিশেৰে বহু কথা তেখেতৰ পৰা জানিলোঁ। আমাৰ মনত থকা কিছু শংকা, কিছু প্ৰশ্ন তেখেতে উত্তৰ দিছে। আমি যথেষ্ট সন্তুষ্ট বা সুখী। কিন্তু এই মুহূৰ্তত মানৱীয় আৰু পাৰিপাৰ্শ্বিক দৃষ্টিভংগীৰে যদি বাঘজানৰ ঘটনাটো চাওঁ, বাঘজানৰ এই কৰুণ ঘটনাটোৱে বহু মানুহক আচলতে জীৱনটোৱে মুঠতে খেলি মেলি লগাই পেলালে। সেই দৃশ্য, সেই মানৱীয় দৃষ্টিকোণেৰে আপুনি বাঘজানত শেহতীয়া আপুনি যি ভ্ৰমণ কৰিলে বাঘজান, এই ভ্ৰমণৰ পৰা আপুনি কি দেখিলে, কি বুজিলে? এতিয়া চাওক, আজিকালি কি হৈছে আচলতে ডেভিয়েশ্যন ড্ৰিলিং। এইটো ডেভিয়েশ্যন ড্ৰিলিংটো এনেকুৱা, চাওক আপুনি ধৰক এখন এতিয়া গুৱাহাটীৰ ভিতৰত ইয়াত এটা ৰিজাৰ্ভাৰ আছে, আমি ৱেলটো ড্ৰিল নকৰোঁ। ইয়াৰ পৰা হয়তো আপোনাৰ 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ আঁতৰত ৱেলটো ড্ৰিল কৰি সেইটো আচলতে ডেভিয়েট কৰি পেলাই আমি সেই যিটো ষ্ট্ৰাকচাৰ আছে, এই বাঘজানৰ আচলতে চাওক, বহুদিন আগত যেতিয়া সেই ফিল্ডখন কোনো আচলতে মানুহ নাছিলে, যিটো সময়ত কিন্তু মাগুৰী মতাপুং বিলৰ কাষতে কিয় ল'লে? নহয়, সেইটো চাওক আচলতে সেইটো আছে চিলেকশ্যন অফ ছাইটটো, সেইটো লওঁ বুলি ল'ব নোৱাৰে। সেইটো আচলতে ছেটেলাইট যিবোৰ আপুনি যিটো ক'লে যে এনেকৈ ডেভিয়েট কৰি ল'ব পাৰি, নহয়, সেইটো চাওক এখন ফিল্ডত আমি এতিয়া ৰিচেণ্টলি যিবোৰ আগতে আছিল আচলতে আপোনাৰ চিছমিক ছাৰ্ভে আছিলে, আজিকালি আচলতে ৰিচেণ্ট হেৰি হৈছে আচলতে ছেটেলাইট ছাৰ্ভে কৰে। ছেটেলাইট ছাৰ্ভে কৰি পেলাই এটা লোকেট কৰে বস্তুটো। এতিয়া যদি আপুনি সাগৰত অফশ্বৰত কি কৰে জানেনে, একোটা আছে বম্বিং কৰে। বম্বিং কৰাৰ পিছত ধৰক এটা যথেষ্ট তলত এটা আমাৰ ইয়াতে ৰিচিভাৰ থাকিব, ওপৰত এটা ব্লাষ্ট কৰি দিলোঁ বা এটা ভিতৰত এটা ব্লাষ্ট কৰি দিলোঁ, তাৰ যিটো ৱেভবোৰ আমি এতিয়া বিভিন্ন ঠাইত আচলতে ৰিচিভ কৰিম। ৰিচিভাৰত যেতিয়া সেই যিটো সেই গ্ৰাফবোৰ আমি প্লট কৰিম। প্লট কৰাৰ পিছত তাৰ যিটো এক্সিষ্টেঞ্চ, মানে আচলতে ৰিজাৰ্ভাৰৰ যিটো এক্সিষ্টেঞ্চ, তাত জিঅ'লজিষ্টবোৰ থাকে, আৰু এই যিটো অপাৰেশ্যনটো কৰে আচলতে জিঅ'ফিজিষ্টে কৰে। জিঅ'ফিজিষ্টে যেতিয়া কৰিব, ইয়াত ইনভলভ হৈ থাকে, জিঅ'লজিষ্টে তেতিয়া সেইটো ষ্ট্ৰাকচাৰটো আচলতে ড্ৰ কৰিব। কৰি পেলাই তেতিয়া আপুনি এইটো নহয় যে হয়তো এনেকুৱা এটা পইণ্টত খান্দিব লাগিব, আপুনি তাৰ পৰা যদি অলপ আঁতৰটো খান্দে, ইয়াত আপুনি একো নাপায়। মাটি একজেক্টলি। গতিকে সেই যিটো পইণ্টটো, সেই পইণ্টটো ধৰক এতিয়া আমি য'ত পাইছোঁ সেইটো ঠাইতহে খান্দিব লাগিব। এইটো আমাৰ ইচ্ছাকৃতভাৱে সেই পইণ্টটো খান্দোতে যদি তাত আচলতে লোকেলিটি আছে, টি গাৰ্ডেন আছে বা এনেকুৱা ধৰণৰ আচলতে ইয়াত আছে বসতিপূৰ্ণ বা এখন আচলতে চিটিৰ তলত আছে, তেতিয়া আমি কি কৰিম, আঁতৰৰ পৰা খান্দি আহি আমি হিট কৰিম। কিন্তু সেই পইণ্টটো সেইটো আমি আগতে কৰিছিলোঁ আচলতে ভাৰ্টিকেলি কৰিছিলোঁ, কিন্তু এতিয়া কৰিম আমি আচলতে ডেভিয়েট কৰি আহিম। ধৰক সেইটো আমি এতিয়া আৰু চিধা ৰাস্তাৰে নগৈ বেকা ৰাস্তাৰে, বা আমাৰ
ৱেলবোৰৰ আচলতে বিভিন্ন ধৰণৰ প্ৰফাইল থাকে, জে প্ৰফাইল থাকে, এল প্ৰফাইল থাকে, বা ইয়াৰ ভিতৰত আকৌ আচলতে ভাগ আছে, শ্বৰ্ট ৰেডিয়াছ থাকে, মিডিয়াম ৰেডিয়াছ থাকে, লং ৰেডিয়াছ থাকে। ঠিক আছে ডেকা দাস ডাঙৰীয়া, আমি প্ৰযুক্তিগত কথা বহুতেই জানিলোঁ আপোনাৰ পৰা। আমি মানৱীয় দৃষ্টিকোণেৰে খুজিছোঁ বাঘজানৰ ঘটনাটোৰ যিটো মানৱীয় দিশ, দুজনকৈ লোকৰ প্ৰাণ হেৰাল, প্ৰায় শতাধিক ঘৰ জ্বলিল, হাহাকাৰ এক পৰিস্থিতিৰ উদ্ভৱ হ'ল, 2000ৰ অধিক মানুহ এতিয়াও আশ্ৰয় শিবিৰত আছে। গতিকে এই মানৱীয় দৃষ্টিকোণেৰে এই ঘটনাটোৰ মূল্যায়ন আপুনি কিদৰে কৰিব? চাওক, আমি যেতিয়া ৱেল ড্ৰিল কৰোঁ, আমাৰ এটাই উদ্দেশ্য থাকে, যাতে মানৱ সম্পদ আমাৰ লছ নহয়। আমাৰ ৰিগ এটা ভাঙি গ'লে, জ্বলি গ'লে, যদি ৰিজাৰ্ভাৰটো ধ্বংস হয়, আমাৰ এতিয়া দেশৰ এটা প্ৰপাৰ্টি ধ্বংস হৈছে, কিন্তু আমি সেনেকুৱা ৰিজাৰ্ভাৰ আৰু এটা আমি এক্সপ্ল'ৰ কৰি ল'ম। কিন্তু এজন যেতিয়া মানৱ সম্পদ, আমাৰ মেইন টাৰ্গেটটো হৈছে টু ছেভ দ্য মেন পাৱাৰ। আৰু সেইকাৰণে আমি লাষ্ট মোমেণ্টত যদি আমাৰ ৱৰ্কাৰ্ছ, মই এইটোতো ইয়াৰ বাসিন্দা, ইভেন আমাৰ ৱৰ্কাৰ্ছক আমি প্ৰত্যেক দিন একোখন আচলতে আপোনাৰ টুল মিটিং হয়, এখন আছে টুল বক্স মিটিং হয়, আৰু তাত প্ৰত্যেক দিনাখন সিহঁতক ছেফটি পইণ্টবোৰ সিহঁতক ৰিমাইণ্ডাৰ কৰি দিওঁ যে আমি হোৱাট টু বি ডান। কাৰণ আমাৰ যিটো ৱেল মাউথ, আপুনি চাওক, যিটো ৱেলত এতিয়া ইমান ফ'ৰ্চত, আৰু সেই ৱেল মাউথত আমি প্ৰত্যেকজন মানুহে কাম কৰি থাকে। একোজন মানুহে সেই ৰিগৰ ওপৰত, কিমান ফিট ওপৰত ইয়াতে কাম কৰিবলগীয়া হয়। অল অফ এ ছাডেন যদি সেইকাৰণে আমি উই শ্বুড বি এলাৰ্ট। প্ৰত্যেকটো মুহূৰ্তত আমি এলাৰ্ট থাকিব লাগে, আৰু সেই এলাৰ্টনেছটো আমি প্ৰত্যেক দিনাখন এখন মৰ্ণিং আৰু ইভিনিং, ইয়াতে মৰ্ণিং শ্বিফ্টত আৰু ইভিনিং শ্বিফ্টত দুখন টুল বক্স হয়, ইয়াত আমি সেইবোৰ সোঁৱৰাই থাকোঁ। আৰু ঠিক তেনেদৰে আজি হয়তো এইটো যথেষ্ট আনপ্ৰেডিক্টেড, এইটো ঘটনা হ'ব নালাগিছিল, আৰু যিহেতু অইল খাদৰ ওচৰত এতিয়া বিভিন্ন ধৰণৰ বাসিন্দা আছে যিখিনি এফেক্টেড হৈছে, আৰু তাত মই জনাত, মই তাত যিকেইদিন আছিলোঁ, তাত যথেষ্ট প্ৰশাসনেও তাত ইনিচিয়েটিভ লৈ পেলাই সেইখিনিক ৰিহেবিলিটেশ্যনৰ কাৰণে, আৰু অইল ইণ্ডিয়াইও যথেষ্টখিনি ইনিচিয়েটিভ লৈ পেলাই তাৰ একটা সমাধান। কাৰণ এতিয়া ঘপককৈতো এতিয়া ইয়াৰ ভেলুৱেশ্যনটো উলিয়াব লাগিব, অকণমান ইটো টেক লিটিল বিট টাইম। কাৰণ তাত যিমান ইয়াত এতিয়া প্ৰপাৰ্টি ধ্বংস হৈছে, ধৰক সেই প্ৰপাৰ্টিখিনিৰ এতিয়া ভেলুৱেশ্যন উলিয়াওঁতে বা সেইখিনিক ৰিহেবিলেট ক'ত কৰিব, কি ধৰণে কৰিব, অকণমান সময় নিশ্চিতভাৱে মানৱ সম্পদৰ যি ক্ষয় ক্ষতি হৈছে তাৰ হয়তো ক্ষতিপূৰণ হ'ব। অইল ইণ্ডিয়াও এই ক্ষেত্ৰত আগভাগ লৈছে, চৰকাৰ, প্ৰশাসন, কেন্দ্ৰীয় চৰকাৰ সকলোৱে ব্যৱস্থা ল'ব। কিন্তু যিটো পাৰিপাৰ্শ্বিকতাৰ যিটো ক্ষতি হ'ল, মাগুৰী মতাপুং বিল বুলি কওক আপুনি, ওচৰে পাজৰে যি জৈৱ বৈচিত্ৰ্যপূৰ্ণ আপোনাৰ যি পৰিৱেশ আছিল, জৈৱ বৈচিত্ৰ্যৰে ভৰা, এই পৰিৱেশৰ যি ক্ষয় ক্ষতি হ'ল, ইয়াৰতো ক্ষতিপূৰণ সম্ভৱ নহ'ব দাস ডাঙৰীয়া? ক্ষতিপূৰণৰ ক্ষেত্ৰত চাওক, এতিয়া যিটো পাৰিপাৰ্শ্বিকতা বা আমাৰ যিটো এনভাইৰনমেণ্টৰ যিটো লষ্ট, সেইটো ইৰিপেয়াৰেবল। কিন্তু ঘটনা হ'ল যিখিনি ৰৈ গ'ল সেইখিনি যাতে এফেক্ট নহয়, সেইখিনিৰ ওপৰত এতিয়া প্ৰশাসন বা আমাৰ যিবোৰ এতিয়া বিভিন্ন ধৰণৰ, আমি ৱেল এটা ড্ৰিল কৰাৰ আগত বিভিন্ন ধৰণৰ পাৰ্মিশ্যন ল'ব লাগে। আমি আমাৰ ONGC হওক বা অইল ইণ্ডাষ্ট্ৰীয়ে হওক, সেনেকুৱা এনভাইৰনমেণ্টৰ, পলিউশ্যনৰ বা এনেকুৱা ধৰণৰ চাৰ্টিফিকেট বা তেনেকুৱা ধৰণৰ এপ্লাই কৰিব লাগে, আৰু সেইবোৰ হোৱাৰ পিছতহে এটা ৱেল ৰিলিজ কৰে। যিহেতু এইকেইটা ঘটনা ঘটি গ'ল, ইয়াৰ পিছত আমি ধৰক উই গট এ লেচন, আৰু সেইটো আগত ৰাখি পেলাই আমাৰ এতিয়া প্ৰশাসন বা আমাৰ এতিয়া গভমেণ্টে এতিয়া বিভিন্ন ধৰণৰ, এখেতসকলে এতিয়া বহুত আমাতকৈও এতিয়া দেশৰ এখেতসকলে ধৰক চিন্তা কৰা মানুহ আছে, বা ইয়াত চিন্তাবিদ আছে, বা এতিয়া বিভিন্ন ধৰণৰ এতিয়া পাৰিপাৰ্শ্বিকতাৰ ইয়াত আমাৰ যিবোৰ এনভাইৰনমেণ্টেলিষ্ট, এখেতসকলৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ ইয়াত এতিয়া পৰামৰ্শ আহিছে, সেই সম্পদবোৰ নষ্ট হ'ব নালাগে। ধন্যবাদ জনাইছোঁ দাস ডাঙৰীয়া। সেয়া আছিল
এগৰাকী পেট্ৰলিয়াম বিশেষজ্ঞ ৰিগ বিশেষজ্ঞ যি নিজে বাগজানৰ সমীপৱৰ্তী এটা তেল ৰিগৰ এটা তেল খাদৰ ৰিগ মেনেজাৰ হিচাপে এতিয়াও যি পৰামৰ্শদাতা হিচাপে কাম কৰি আছে তেখেতক আমাৰ মাজত আজি আমি পালোঁ আমি বাগজানৰ জুই কিয় লাগিল কিদৰে লাগিল প্ৰযুক্তিগত দিশ হওক বা আন বহু কথাই আজি স্পষ্ট হ'ল তেখেতৰ পৰা জানিলোঁ দাস ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে আৰু ইমানতে আজিৰ এই যি ইছ্যু বাগজানৰ জুইৰ ৰহস্য সামৰিব খুজিছোঁ সকলো দৰ্শকলৈ আমাৰ অনুৰোধ চাই থাকক আমাৰ ফেচবুক পেজ লাইক কৰক আমাৰ ফেচবুক পেজ ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল ভিজিট কৰক আমাৰ ৱেবছাইট ধন্যবাদ জনাইছোঁ আকৌ লগ পাম আকৌ লগ পাম ইছ্যু অফ দ্য ডে এই বিশেষ অনুষ্ঠানত ধন্যবাদ